হাজোৰ মিলপাৰাত দুষ্প্ৰাপ্য প্ৰজাতিৰ দুটা বৰকাছ উদ্ধাৰ। কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত মিলপাৰাত দুষ্প্ৰাপ্য প্ৰজাতিৰ দুটা বৰকাছ উদ্ধাৰ কৰে কেইজনমান মাছমৰীয়া লোকে। মিলপাৰাৰ সমীপত ব্ৰহ্মপুত্ৰ নৈত মাছ মাৰি থকা অৱস্থাত নুৰজামাল আলীসহ কেইজনমান মাছমৰীয়া লোকে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ দুটাকৈ বৰকাছ। পিছত স্থানীয় সচেতন যুৱক আতাউৰ ৰহমান আৰু কাংগুৰা কুতুবুদ্দিন আহমেদক মাছমৰীয়া লোককেইজনে কাছ পোৱা খবৰ অৱগত কৰে। মাছমৰীয়া লোককেইজনৰ হাতৰ পৰা দুয়োজনে সুৰক্ষিতভাৱে কাছ দুটা উদ্ধাৰ কৰে। আজি সচেতন যুৱক আতাউৰ ৰহমানৰ প্ৰচেষ্টাত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ পুখুৰীত মুকলি কৰি দিবলৈ কাছ দুটা লৈ আহে। পিছত হাজোৰ কাছ বিশেষজ্ঞৰূপে পৰিচিত প্ৰণৱ মালাকৰৰ হাতত কাছ দুটা তুলি দিয়ে। মালাকৰে 600 গ্ৰাম আৰু 400 গ্ৰাম ওজনৰ কাছ দুটা সম্পূৰ্ণ সুৰক্ষিত থকা বুলি জনাই হাজোৰ ঐতিহ্যমণ্ডিত মাধৱ মন্দিৰৰ বিষ্ণু পুষ্ক মুকলি কৰি দিয়ে। হাজো ৰাজচক্ৰৰ অন্তৰ্গত বৃহত্তৰ মিলপাৰা অঞ্চলৰ কেইগৰাকীমান মাছমৰীয়া ৰাইজে ব্ৰহ্মপুত্ৰত যেতিয়া মাছ মাৰিবলৈ গৈছিলে আৰু এই দুৰ্লভ প্ৰজাতিৰ কাছ দুটা উদ্ধাৰ কৰি আমাক অৱগত কৰিছিলে। আমি আমাৰ এই মাধৱ মন্দিৰৰ যি কাছ বিশেষজ্ঞ দাদাৰ লগত যোগাযোগ কৰি আমাৰ গাবুৰা চাহাব লগত আছে, তেখেতৰ লগত লৈ আহি আমি এই মাধৱৰ পুষ্কনিত এই কাছ দুটা আমি এৰি দিবলৈ আহিছোঁ। আৰু যিহেতু হয়গ্ৰীৱ মাধৱ মন্দিৰ বিশ্বৰ দৰবাৰত এটা ভাল নাম আছে, তাৰ লগতে নাম আছে আমাৰ এই পুখুৰীত থকা কাছৰ বাবে বিখ্যাত। গতিকে আমি সকলোৱে য'ত যেনেধৰণে যিকোনো প্ৰজাতিৰ কাছ উদ্ধাৰ হ'লে আমি ইয়াত আহি সুৰক্ষিতভাৱে ইয়াক এৰি দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। আমি যেনেধৰণে আজি এই কাছ আনি এৰি দিছোঁ আৰু সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যদি ক'ৰবাত এনেকুৱা ধৰণৰ কাছ উদ্ধাৰ কৰে আপোনালোকে আনি এই মাধৱৰ ইয়াত জমা দি ইয়াত যাতে সুৰক্ষিতভাৱে থাকে। তো 3 দিন হ'ল আৰু আমি সম্পূৰ্ণ সংৰক্ষণ হয় এইটো মানে আমি জানো, যেহেতু মাছমৰীয়া মানুহবিলাকে সাংঘাতিকভাৱে জানে, তেওঁলোকে মাছ মাৰে আৰু এই প্ৰজাতিৰ কাছটো খুব সুন্দৰভাৱে তেওঁলোকে সংৰক্ষিত কৰি ৰাখিছিল, কোনো ধৰণৰ একো হ'ব দিয়া নাই, তেওঁলোকে আধাৰ পানীৰো যোগান ধৰিছিল। আজি আমি আনি ইয়াত জমা দিলোঁ। ৰাইজে এনেকুৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।